पुता कौन है सोली जाए अंधा मोनी बारा पुता स्कंधे सोले जाए अंधा मोनी बारा हरी गे होंगे साले अंधा भाई जा गौरव ना भी तारा पुता स्कंधे सोली जाई अंधा मोनी बारा बिंदु मोने गोना दाया करा हरि गे राम हरि रामा हरि बोला हरिब नारा रामा हरि रामा দৃষ্টিহীন পিতা মাতার আসলর ধন কসুন বাসা হনু তোর মুখে কিমান্দ আমি আহিলো আগুয়ায় পিতা বাসা আমি এতিয়া পিতা বাসা আমি এতিয়া অযোধ্যার দক্ষিণ প্রান্তর সীমামূৰীয়া এই অৰণ্যৰ মাজত বাসা আই তই আমার জীবন একমাত্র তেজে অহৈত যন্ত্রণা মাতৃ
মই আই মাটি হৈ নেদেখিলো নিজি পুত্ৰৰ মই পিয়ে আই কিমানে কষ্ট কৰিবি বাছা তই আৰু আমাৰ বাবে কিমান কষ্ট কৰিবি সঁচা কথা বাছা পিতা অপরাধী আমি তোর ওচৰত তোর যে আমি কলগ্ৰ হৈ তোক যে আমি কিমান কষ্ট নিদিওঁ বাছা কিমান কষ্ট নিদিওঁ মই ঠিকে কষ্ট কৰিছো বাছা মই ঠিকে কষ্ট কৰিছো তোমালোকে তেনেকৈ নকবা মোক পিতৃ মাতৃৰ চৰণে সেৱা কৰাই জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয় আপোনালোকৰ সেৱা কৰা মোৰ বাবে যে কিমান আনন্দৰ কথা সেয়া মই আপোনালোকক বুজাম কেনেকৈ বাছা বাছা কিন্তু আই সেৱা কৰাৰো এটা বয়স আছে ইমান কোমল বয়সতে তই যে আমাৰ বাবে কিমান কষ্ট কৰিছ সেয়া আমি কেনেকৈ সহ্য কৰো বাছা সেয়া আমি কেনেকৈ সহ্য কৰো মইনো কি কষ্ট কৰিছো আই যে পিতাৰ বাবে এই বিনন্দীয় সৃষ্টি দেখিলো যে মাতৃয়ে 10 মাহ 10 দিন নিজৰ গৰ্ভত ৰাখি বক্ষৰ অমৃতেৰে মোক ডাঙৰ কৰিলে তাৰ প্ৰতিদান যেন কোনো পুত্ৰই খুজিব পাৰিব নোৱাৰে কেতিয়াও নোৱাৰে তই বৰ ডাঙৰ ডাঙৰ কথা কব শিকিছ বাছা ডাঙৰ ডাঙৰ কথা কব শিকিছ অৱশ্যে তোক সময়ে শিকাইছে যিটো বয়সত তই লগৰ সমনীয়া লগত ৰং ৰহস্যৰে জীৱন যাপন কৰিব লাগিছিল সেই বয়সত তই পিতৃ মাতৃ পূজা কৰিয়াই জীৱন সংগ্ৰাম কৰিছ বাছা হাবিয়ে বননিয়ে ফল মূল বিচাৰি দুৱাৰে দুৱাৰে ভিক্ষা মাগি কেতিয়াবা ভোকত কেতিয়াবা অনিদ্ৰাত তই কটাইছ জীৱন বাছা যাৰে তহে ৰ'দে বৰষুণে তিতি বুঢ়ী আমাক তই কিয় জীয়াই ৰাখিছ বাছা কিয় জীয়াই ৰাখিছ নহয় পিতা সম্ভৱ হলেও আপোনালোকৰ প্ৰচায়ত থাকি মই সাহস পাওঁ পিতা আপোনালোকৰ অবিহনে মই তেনে নিথৰুৱা হৈ পৰিম পিতা বাছা 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 বুলি শুনো যেতিয়া এষাৰি মাত শিয়ামুৰ হাত পৰি যায় বাছা পিতা পিতা বলক যাওঁ আমি নিশ্চাশ্ৰমলৈ বল বাছা বল ৰচোন বাছা পিতা তইতো কৈছিলি অযোধ্যা ৰাজ্যৰ সীমামূৰীয়া অৰণ্যৰ মাজত পিতা কতা শুনা নাই প্ৰভু পক্ষীমাত বাছা সিন্ধু পিতা সন্ধিয়া নামি আহিল নেকি ধৰাৰ বুকুলৈ
নহয় পিতা, নহয়তো সন্ধ্যাৰ সময়। পঞ্চবৰ্ষে অনাবৃষ্টিৰ ফলত দুৰ্ভিক্ষই দেখা দিছে অযোধ্যা ৰাজ্যত। বাদশাহ, ফল মূল অন্নৰ অভাৱত সকলোটিয়ে এৰিছে ৰাজ্য। বাদশাহ, প্ৰজাসকলৰ লগতে বনৰ পক্ষ পক্ষীও দেশান্তৰ হৈছে পিতা। বাদশাহ, প্ৰজাসকলে কৰিছে গঞ্জনা যে মহাৰাজ দশৰথৰ বাবে ঘটিছে এনে ঘোৰ অমংগল। বাদশাহ, বাছা সিন্ধু, আই আমাৰ শ্ৰীফলা আশ্ৰমতো হৈছে নেকি ফল মূলৰ অভাৱ? নাই হোৱা প্ৰিয় মোৰ শ্ৰীফলা আশ্ৰমৰ ফল মূলৰ অভাৱ, কিন্তু আজি লাগিছে বেজাৰে। ৰজা দশৰথৰ কুকৰ্ম বাবে মন্ত্ৰী প্ৰিয় প্ৰজাসকলে ভুগিছে নিগা। ৰাজা দশৰথ, তোৰ জীৱন পবিত্ৰ ইক্ষাকুকুলত জন্ম লাভি অপবিত্ৰ কৰিলি। ডুবালি ডুবালি নৰকত অপৰি পুৰুষৰ। কিয় ৰাজন, কিয় তই এতিয়াও ৰাজদণ্ডভাৰ কৰি আছ বহন? কিয় ৰাজন, কিয়? বলক পিতা, যাও আমি নিশ্চশ্রমলৈ। বল বাছা বল। লীলা